মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছো ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ইউনিট টেষ্ট পৰীক্ষাৰ 2022 চনৰ ক্লাছ 6ৰ ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰখন। তোমালোকে এই কুৱেশ্যন পেপাৰখন চাই যোৱা, ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যনসমূহ কমন আহিব। ইউনিট টেষ্ট পৰীক্ষা যেহেতু আছিল, সময় আছিল 2 ঘণ্টা আৰু মুঠ নম্বৰ আছিল 50 নম্বৰ। 1 নম্বৰত দিছিল তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। ইয়াতে চোৱাচোন 1 নম্বৰৰ 10টা প্ৰশ্ন দিছে, 10টা প্ৰশ্নত 10 নম্বৰ দিছে। 1 নম্বৰ দিছিল সৌৰজগত বুলিলে কি বুজা? খ নম্বৰ ৰাতিৰ আকাশত দেখা গ্ৰহবোৰক কিহে পোহৰাই ৰাখে? গ পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়? ঘ দ্ৰাঘিমা ৰেখা কাক বোলে? মই ক্লাছ 6ৰ যেটো ভিডিঅ' আপলোড কৰিছিলো তাত মই আনসাৰসমূহ কৈ দিছিলো। গতিকে তোমালোকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ আনসাৰসমূহ জানা কমেন্ট বক্সত তোমালোকে জনাবাচোন। ফাৰ্ষ্ট যে কমেন্ট কৰা তেওঁৰ কমেন্টটো মই পিন কৰি দিম। ঠিক আছে। 9 নম্বৰ আছে বিষুৱ ৰেখা কোনটো তাপমণ্ডলত অৱস্থিত? প্ৰথম নম্বৰ পোহৰ বৃত্ত কাক বোলে? নেক্সট আছে পৃথিৱীৰ বৃহৎ মহাদেশখনৰ নাম লিখা। মানে আটাইতকৈ ডাঙৰ যিখন মহাদেশ সেই মহাদেশখনৰ নাম লিখিব কৈছে। নেক্সট কুৱেশ্যন পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰা গতিটোৰ নাম কি? পৃথিৱীখন যে সূৰ্যৰ চাৰিওফালে ঘূৰে সেই গতিটোৰ নাম কি সুধিছে। তাৰপিছৰ প্ৰশ্নটো বিষুৱ ৰেখাৰ অক্ষাংশ কিমান? শেষৰ প্ৰশ্নটো অধিবৰ্ষ কাক বোলে? মনত ৰাখিবা অধিবৰ্ষ বা লিপ ইয়াৰ একেই হয়। অতি অধিবৰ্ষ বা লিপ ইয়াৰ কাক বোলে? তোমালোকে যদি ইয়াৰ উত্তৰসমূহ নাজানাও তেতিয়া কমেন্ট বক্সত জনাবা, মই উত্তৰসমূহ তোমালোক কমেন্ট বক্সতে দিবলৈ চেষ্টা কৰিম। 2 নম্বৰ তলৰবোৰৰ খালী ঠাই পুৰোৱা। এইখিনি আমাক খালী ঠাই পূৰ কৰিব দিছে। ক নম্বৰ দিছিল ড্যাশ ঋতুৰ সময়ত দিন আটাইতকৈ ছুটি হয়। কোনটো ঋতুৰ সময়ত দিন আটাইতকৈ ছুটি হয় লিখিব কৈছে। খ নম্বৰ হিমালয় আৰু আলপছ একোখন ড্যাশ পৰ্বত। গ নম্বৰ ড্যাশসমূহ সাধাৰণতে খনিজ সম্পদত চহকী। খ নম্বৰ ড্যাশ পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ। গ নম্বৰ সূৰ্যৰ ওচৰত থকা গ্ৰহটোৰ নাম ড্যাশ। সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটোৰ নাম কি আছিল? নিশ্চয় জানাই তোমালোকে বুধ আছিল। 3 নম্বৰ দিছিল শুদ্ধ অশুদ্ধ লিখা। ক নম্বৰ শীতমণ্ডলৰ অৱস্থান হৈছে মেৰু অঞ্চলত। খ বিষুৱ ৰেখাত সূৰ্যৰ পোহৰ 21 জুন তাৰিখত পোনে পোনে পৰে। গ শতকৰা হিচাপত বায়ুমণ্ডলত বেছিকৈ থকা উপাদানবিধ হ'ল অক্সিজেন। এইকেইটা বাক্য শুদ্ধ নে অশুদ্ধ লিখিব কৈছে। যদি শুদ্ধ হয় শুদ্ধ বুলি লিখিব দিছে, অশুদ্ধ হ'লে অশুদ্ধ বুলি লিখিব কৈছে। 5টা বাক্য দিছিল, প্ৰতিটোতে 1 নম্বৰ কৰোঁতে 5 নম্বৰ। তোমালোকক যদি এই পেপাৰখনৰ PDF-টো লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল আদি ফ'ল' কৰি ল'বা। তাত তোমালোকে ইয়াৰ PDF-সমূহ পাবা। ঘ কম্পাছ ব্যৱহাৰ কৰা হয় দূৰত্ব জুখিবলৈ। ঙ দাক্ষিণাত্য মালভূমিৰ অৱস্থান ভাৰতত। 4 নম্বৰ দিছিল পৰ্বত পাহাৰ কাক বোলে? উৎপত্তিৰ ফালৰ পৰা পৰ্বত পাহাৰক কেইটা ভাগত ভগোৱা হৈছে আৰু কি কি? পৰ্বত পাহাৰ কাক বোলে সুধিছে আৰু উৎপত্তিৰ ফালৰ পৰা পৰ্বত পাহাৰক কেইটা ভাগত ভগোৱা হৈছে আৰু সেই ভাগকেইটা কি কি সুধিছে। 5 নম্বৰ নদী উপত্যকাবোৰ কিয় ঘন জনবসতিপূৰ্ণ? ইয়াত দিছিলে 3 নম্বৰ। 6 নম্বৰ প্ৰশ্ন মানচিত্ৰৰ মাপনি বুলিলে কি বুজা? মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি? 7 নম্বৰ প্ৰশ্ন তলত দিয়া কেইটাৰ পাৰ্থক্য লিখিব দিছিল। ইয়াত দিছিলে ক নম্বৰ পৰ্বত আৰু মালভূমিৰ মাজত থকা পাৰ্থক্য লিখিব দিছে। হত দিছিলে অপসুৰ আৰু অনুসুৰ। তাৰপিছত দিছে 8 নম্বৰ প্ৰশ্ন আৰ্হি চিত্ৰ কাক বোলে? সূৰ্যৰ পৰা গ্ৰহবোৰৰ দূৰত্ব অনুসৰি নামবোৰ লিখা। আৰ্হি চিত্ৰ কাক বোলে তাত 1 নম্বৰ দিছিল আৰু সূৰ্যৰ পৰা গ্ৰহবোৰৰ দূৰত্ব অনুসৰি নামবোৰ লিখিব দিছে। বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন। ঠিক আছে, এনেদৰে তোমালোকে দূৰত্ব অনুসৰি নামবোৰ লিখিব লাগিব। 9 নম্বৰ দিছিল পৃথিৱীৰ প্ৰধান গতি কেইটা আৰু কি কি? আহ্নিক গতিৰ ফলত দিন ৰাতি কেনেকৈ হয় বুজাই লিখা। পৃথিৱীৰ প্ৰধান গতি কেইটা আৰু কি কি আৰু আহ্নিক গতিৰ ফলত দিন ৰাতি কেনেকৈ হয় বুজাই লিখিবলৈ কৈছিলে। 10 নম্বৰ দিছিল পৃথিৱীৰ মহাসাগৰ আৰু মহাদেশবোৰৰ নাম লিখা। পৃথিৱীত যিকেইখন মহাসাগৰ আছে আৰু মহাদেশ আছে এইকেইখনৰ নাম লিখিব দিছে। 8 নম্বৰ সৰুতাল 5 নম্বৰ ইয়াতে দিছিলে। এইখিনি আছিল আজিৰ এই ভিডিঅ'ত। তোমালোক আৰু আন কি সাবজেক্টৰ কুৱেশ্যন পেপাৰ লাগে কমেন্ট সেকশ্যনত জনাবা। মই চেষ্টা কৰিম তোমালোক কুৱেশ্যন পেপাৰসমূহ দিবলৈ। আৰু উত্তৰখিনি যদিহে নোৱাৰা কমেন্ট সেকশ্যনত জনাবা, মই তোমালোক উত্তৰখিনি কৈ দিবলৈ চেষ্টা কৰিম।